ভাৰত গাড়ী লৈ উধাও প্ৰবঞ্চক মৰাণ আৰক্ষী জালত তিতাবৰৰ প্ৰবঞ্চক ৰাজু ৰেড্ডি মৰাণ আৰক্ষী জালত পৰিছে এক প্ৰবঞ্চক মাহিলী ভাড়া দিয়াৰ চৰ্তৰে গাড়ী ভাড়ালৈ নি মালিকক প্ৰাপ্য ধন নিদিয়াকৈ পলাই ফুৰিছিল যুৱকজনে দ্বিতীয় যুৱকজন হৈছে তিতাবৰৰ গোবিন্দপুৰৰ ৰাজু ৰেড্ডি মৰাণ লাচিত নগৰৰ পংকজ ফুকনৰ পৰা যোৱা জুন মাহত AS01SC 1512 নম্বৰ এখন বলেৰো পিকআপ ভাড়ালৈ নিছিল ৰাজুৱে চুক্তি আছিল মাহিলী ভাড়া 24000 টকা আৰু সেই টকাৰ পৰাই গাড়ীৰ EMI পৰিশোধ কৰিব ৰাজুৱে কিন্তু গাড়ী নিয়াৰ পাছত ৰাজুৱে মাত্ৰ এমাহৰ ভাড়া আৰু EMI হে দিয়ে বাকি 7 মাহ ধৰি কোনো টকা নিদি গাড়ীসহ উধাও হৈ আছিল চালকজন অৱশেষত পংকজ ফুকনৰ এজাহাৰৰ ভিত্তিত মৰাণ আৰক্ষীয়ে অভিযান চলাই ৰাজু ৰেড্ডিক গ্ৰেপ্তাৰ কৰে ধৃত যুৱকজনক জেৰা অব্যাহত ৰাখিছে গাড়ীখনৰ সন্ধান লাভ কৰা নাই ঘটনাটো মানে আজি 2025 চনৰ জুন মাহত মোৰ গাড়ী এখন বলেৰো পিকআপ 2.0 যোৰহাটৰ তিতাবৰৰ ল'ৰা নামটো হৈছে ৰাজু ৰেড্ডি এগ্ৰিমেণ্ট কৰি লৈ গৈছিলে গাড়ীখন মাহেকে 24000 টকা দিম বুলি কিন্তু বৰ্তমান আজি 2025 চনৰ জুন মাহৰ পৰা আজি পৰ্যন্ত গাড়ীখনৰ মোৰ EMI নাই দিয়া লগতে গাড়ীখনো মই এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই গতিকে আমাৰ মৰাণ থানাৰ সহযোগত ল'ৰাটোক ধৰা হৈছে ৰাজু ৰেড্ডি যিজন ল'ৰা হুটপুট চলি আছে একো গম পোৱা নাই এতিয়ালৈকে কেইমাহৰ ভাড়া পালে অকল এমাহৰে দিলে তাৰপিছত আপুনি থানাত গোচৰ ৰুজু কৰিলোঁ গোচৰ ৰুজু কৰাৰ পিছত আজি যোৱা পৰহি দিনাখনি তাক ধৰি অনা হৈছে আপোনাৰ ঘৰৰ সকলো প্ৰয়োজনীয় সামগ্ৰী একে স্থানতে উপলব্ধ কৰিবলৈ মৰাণৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান অসম ইলেক্ট্ৰিকেলৰ নতুন প্ৰতিষ্ঠান মৰাণ আৰক্ষী থানাৰ সন্মুখত অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰী অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰীত উচিত মূল্যত উপলব্ধ আছে বিভিন্ন আগশাৰী কোম্পানীৰ ইলেক্ট্ৰিকেল সামগ্ৰী ৱাটাৰ পাম্প ষ্টাইলছ অত্যাধুনিক বাথৰুম ফিটিংছ টিভি ফ্ৰিজ চেনিটাৰী পাইপ ফিটিংছ মোবাইল ডোৰ ফিটিংছ আৰু বিভিন্ন সামগ্ৰী যোগাযোগ কৰক 6003591984